কাইফা তাকফুরুনা বিল্লাহ ওয়া কুনতুম আমওয়াতান, যে তোমালোকে আল্লাহর নাশুকরি কেনেকা কৰি আছা, যেহেতু তোমালোকে একো নাছিলা। এক সময় এনেকুৱা আছিল তুমি একো নাছিলা, এক ফুটা পানীৰ দ্বাৰা তুমি কি হৈছা, তুমি সৃষ্টি হৈছা। সেই পানীৰ ফুটা, এক ফুটা পানীৰে তুমি সৃষ্টি হৈছা। পানীটো সেই পানীটো কি হৈছে, এটা মাংসৰ টুকুৰা হৈছে। সেই মাংসৰ টুকুৰাটো মানুহৰ নিচিনা হৈছে। তাৰ পিছত এইটো জান ফুক দিয়া হৈছে। তাৰ পিছতহে তুমি জিন্দা হৈছা। তুমি একো নাছিলা। সেইটো চিন্তা কৰিব লাগে যে তোমাক কোনে সৃষ্টি কৰিছে, তোমাক কোনে বনাইছে। ইবাদত সেইজনেৰ কৰিব লাগে, পূজা সেইজনেৰ কৰিব লাগে। কাইফা তাকফুরুনা বিল্লাহ, তোমালোকে আল্লাহৰ নাশুকৰি কেনেকৈ কৰি আছা, হালাক তুমি একো নাছিলা, তুমি মুৰ্দা আছিলা। আহইয়াকুম, তোমাক জিন্দা কৰিছে। সুম্মা ইউমিতুকুম, তুমি জিন্দা হৈ দুনিয়াত আহিছা, কেইবাদিন থাকিছা, তাৰপিছত আল্লাহ তাআলা কি কৰিব, তোমাক আকৌ কি কৰি দিব, মৌত দিব। সুম্মা ইউমিতুকুম সুম্মা ইউহয়িকুম সুম্মা ইলাইহি তুরজাউন, আকৌ তুমি মৰি যাওয়ার পিছত তোমাক কবৰত ৰাখা হ'ব। কিয়ামতৰ সময়ত আকৌ তোমাক জিন্দা কৰা হ'ব। সুম্মা ইলাইহি তুরজাউন, আকৌ তুমি আল্লাহৰ ওচৰত আকৌ তুমি ঘূৰি যাব লাগিব। যেহেতু তুমি দুনিয়াত আহিছিলা, আল্লাহ তোমাক পঠাইছিল আৰু তোমাক কি হুকুম দিছিল, যে আল্লাহৰ লগত যেটো আহদ আছিল, যে আল্লাহৰ ইবাদত কৰিবা আৰু মানুহৰ লগত সম্পৰ্ক অটুট ৰাখিবা আৰু জমিনত বিপৰ্যয় সৃষ্টি নকৰিবা। এইবিলাক যে আল্লাহ তাবাৰক ওয়া তাআলা হুকুম দিছে, তুমি এইবিলাক মানি চলিছা না মানা নাই? যদি এইবিলাক মানি চলিছা, তেনেহ'লে তোমাৰ কাৰণে ভাল ব্যৱস্থা, আৰু যদি এইবিলাক মানি চলা নাই, তোমাৰ কাৰণে বেয়া ব্যৱস্থা হ'ব। তো তুমি সেই কিয়ামতৰ দিন উঠি আকৌ আল্লাহ তাআলাৰ সন্মুখত কি দিব লাগিব, হিচাপ দিব লাগিব। তোমাক এনেই দুনিয়াত খোৱা বোৱা এইবিলাক কৰাৰ কাৰণে তোমাক পঠোৱা নাই, তোমাক ইয়াত সৃষ্টি কৰা এইটোৰ কাৰণে হোৱা নাই। যিজনে যিকোনো বস্তু আমি বনাওঁ বা অন্য এজনে বনাক, সেইটো এক বেকাৰ নবনায় যে তুমি খাই বই ফুৰি আহিবা, এনেকুৱা নহয়। মকসদ থাকে, সেইটো হৈছে আল্লাহ তাআলাৰ ইবাদত, আল্লাহ তাআলাক চিনা, আল্লাহ তাআলাক কি কৰিব লাগে, চিনিব লাগে যে আল্লাহ কোন হয়। তাৰপিছত আল্লাহ তাবাৰক ওয়া তাআলা কৈ আছে, হুয়াল্লাযী খালাকা লাকুম মা ফিল আরদি জামিআ, যে আল্লাহ সেইজনই হয় যিজনে তোমাৰ কাৰণে এই পৃথিৱীৰ প্ৰত্যেকটা বস্তু সৃষ্টি কৰিছে। হুয়াল্লাযী খালাকা লাকুম মা ফিল আরদি জামিআ, যে আল্লাহ সেইজনই হয় যিজনে তোমাৰ কাৰণে এই দুনিয়াৰ প্ৰত্যেকটা বস্তু তোমাৰ কাৰণে সৃষ্টি কৰিছে। সুম্মা ইস্তাওয়া ইলাস সামাই ফাসাওয়াহুন্না সাবআ সামাওয়াত, তাৰপিছত আল্লাহ তাবাৰক ওয়া তাআলা এই আকাশ বনোৱাৰ ইৰাদা কৰিছে। তাৰপিছত আল্লাহ তাবাৰক ওয়া তাআলা ৭টা আকাশ বনাইছে। ওহুয়া বিকুল্লি শাইইন আলিম, আর আল্লাহ তাআলা প্রত্যেকটা বস্তুর খবর আছে, আল্লাহ তাআলা প্রত্যেকটা বস্তু জানে। আল্লাহ তাবারক ওয়া তাআলা প্রথমে এই পৃথিবীখন বনাইছে আৰু পৃথিৱীৰ গোটেই বস্তু বনাইছে। এই আয়াতৰ দ্বাৰা আমি এইটোও জানিছোঁ যে আল্লাহ তাবাৰক ওয়া তাআলা আগত পৃথিৱীখন বনাইছে, তাৰপিছত আল্লাহ তাআলা আকাশ বনাইছে। আৰু আকাশ একটা দুইটা নহয়, ৭টা আকাশ বনাইছে। ৭টা আকাশ বনাইছে। আর গোটেই বস্তু আমি যে দেখে আছো, এই সকলো বস্তু আল্লাহ তাবারক ওয়া তাআলা একমাত্র মানুহৰ কাৰণে বনাইছে, মানুহৰ ফায়দাৰ কাৰণে বনাইছে। এইবিলাক যে আল্লাহ তাবারক ওয়া তাআলা মানুহৰ কাৰণে কৰিছে, আর মানুহক যে এইটো দুনিয়াত সৃষ্টি কৰিছে, কিয় সৃষ্টি কৰিছে, প্ৰত্যেকটা বস্তু আল্লাহ তাআলা জানে, আৰু প্ৰত্যেকটা বস্তুৰ হিসাব আল্লাহ তাআলাৰ সন্মুখত এদিন দিবই লাগিব।